নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক লৈ আনিছোঁ এটি নতুন বিষয়। 1998 চনৰ পৰা 2020 চনলৈকে মেট্ৰিক পৰীক্ষাত অহা ইংৰাজী ব্যাকৰণৰ নেৰেশ্যন চেঞ্চ বিষয়টো লৈ আনিছোঁ। অতি গুৰুত্বপূৰ্ণ বিষয়। ছাত্ৰ ছাত্ৰীসকলে যদি এই ভিডিঅ'টো চাই পৰীক্ষাত সম্পূৰ্ণ নম্বৰ যদি আয়ত্ব কৰিব পাৰে নেৰেশ্যনত, তেতিয়াহ'লে নিশ্চয় ভিডিঅ' বনোৱাটো সাৰ্থক হ'ব। সকলোকে চাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ এইদৰে শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। লগৰ সমনীয়াকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখি মই ভিডিঅ'টি লৈ আহিছোঁ। প্ৰথমতে মই তোমালোকক পুনৰবাৰ কৈছোঁ, যিসকলে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটোত থকা বেল আইকনটো দবাই ৰাখিবা। তেতিয়া যিকোনো শিক্ষামূলক ভিডিঅ' পালে তোমালোকে লগে লগে চাব পাৰিবা। গতিকে সকলোকে পৰীক্ষালৈ শুভেচ্ছা জনাই মই 98 চনৰ HSLC এক্সামত অহা নেৰেশ্যন চেঞ্চৰ 1 নম্বৰটো এ নম্বৰ আছিলে অৰুণ ছেইদ, আই ডু নট ন' দিছ বয়। এনচাৰ হ'ব অৰুণ ছেইদ ডেট হি ডিড নট ন' ডেট বয়। বি, আই আস্কড দ্য বয় ইফ হি হেড এনচাৰ্ড অল দ্য কুৱেশ্যনছ। এইটো ইনডাইৰেক্টত দিয়া আছে, ডাইৰেক্টলৈ নিব লাগিব। আই ছেইড টু দ্য বয়, হেভ ইউ এনচাৰ্ড অল দ্য কুৱেশ্যন, অৰ আই ছেইড টু দ্য বয়, ডিড ইউ এনচাৰ অল দ্য কুৱেশ্যন। আই ছেইড দ্য বয়, ডিড ইউ এনচাৰ অল দ্য কুৱেশ্যন। মনত থাকিব। 99ত আছিলে এ নম্বৰ আছিলে আই মেড চম মনি য়েষ্টাৰডে। অনিল ছেইড ডেট হি মেড চম মনি দ্য ডে বিফ'ৰ। ৰাজু ট'ল্ড মি ডেট হি উড মিট মি দ্য নেক্সট ডে। এনচাৰটো বনাইছোঁ এনেধৰণৰ, ৰাজু ছেইড টু মি আই শ্বেল মিট ইউ টুমৰো। ঠিক আছে। যদি তোমালোকে নিশ্চয় ধৰিব পাৰিছা ক'ত ডেট লাগে, কোনটো নেক্সট ডে হ'লে কি হয়, টুমৰো হয়, য়েষ্টাৰডে হ'লে কি হয়, তোমালোকে চাই যোৱা, ভালদৰে লক্ষ্য কৰি যোৱা, তেতিয়া পাৰিবা। 2000ত আহিছিলে এ নম্বৰ, অনিতা ছেইড টু ৰবি প্লিজ লেণ্ড মি ইয়ৰ পেন। এনচাৰ লিখিছোঁ এনেকুৱা ধৰণৰ, অনিতা ৰিকুৱেষ্টেড ৰবি টু লেণ্ড হাৰ হিজ পেন। আৰু বি নম্বৰ আছিলে দ্য বয় ট'ল্ড মি ডেট হিজ ফাদাৰ উড মিট মি চুন। এনচাৰ হ'ব দ্য বয় ছেইড টু মি মাই ফাদাৰ উইল মিট ইউ চুন। 2001ত এ আছিলে হি ছেইড টু মি লেণ্ড মি ইয়ৰ বুক ফৰ টুডে। এনচাৰ এনেকুৱা ধৰণৰ, হি ট'ল্ড মি টু লেণ্ড হিম মাই বুক ফৰ ডেট ডে। বি আছিলে হি ছেইড টু মি ইউ উইল বি টায়াৰ্ড বিফ'ৰ ইউ এৰাইভ। হি ট'ল্ড মি ডেট আই শুড বি টায়াৰ্ড বিফ'ৰ আই এৰাইভড। চি, ৰাম আস্কড মি ইফ আই হেড এ কাৰ। ৰাম ছেইড টু মি, কুৱেশ্যন হ'লে আস্ক থাকে দেই, আস্ক কৰিব লাগিব আমি, পিছত ইনডাইৰেক্টলৈ নিলেও। হেভ ইউ এ কাৰ, অৰ ৰাম ছেইড টু মি ডু ইউ হেভ এ কাৰ। দুটাৰ ভিতৰত এটা লিখিলে হ'ব। ডি আছে দ্য অল্ড মেন উইচ ডেট আই মাইট বি হেপ্পী। দ্য অল্ড মেন ছেইড মে ইউ বি হেপ্পী। তেনেকুৱা ধৰণৰ কৰিছোঁ। 2002ত আহিছিলে এনেকুৱা ধৰণৰ এ, হি ছেইড টু মি হুৱেন ডিড ইউ বাই দিছ বুক। এনচাৰ এনেকুৱা ধৰণৰ লিখিছিলোঁ, হি আস্কড মি হুৱেন আই হেড ব'ট ডেট বুক। ইণ্টাৰগেটিভ কুৱেশ্যন বা WH কুৱেশ্যন হ'লে এনেকুৱা ধৰণৰ আস্ক লিখিবই লাগিব, এইটো মনত ৰাখিবা। আৰু ডেট নবহে, ডাইৰেক্ট হুৱেনে বহিব, নহ'লে ইণ্টাৰগেটিভ হ'লে ইফ বহিব, মনত ৰাখিবা। বি নম্বৰটো আছে এনেকুৱা ধৰণৰ, আই ছেইড আই ব'ট ইট য়েষ্টাৰডে। এনচাৰ আই ছেইড ডেট আই হেড ব'ট ইট দ্য প্ৰিভিয়াছ ডে। চি দিছিলোঁ এনেকুৱা ধৰণৰ, চি আহিছিলে এনেকুৱা ধৰণৰ, ৰবি থেংক মি ফৰ মাই হেল্প। ৰবি ছেইড টু মি থেংক ইউ ফৰ ইয়ৰ হেল্প। ডি নম্বৰ আহিছিলে দ্য অল্ড মেন প্ৰেইড ডেট গড মাইট হেল্প মি। এনচাৰটোত এনেকুৱা ধৰণৰ হ'ব, দ্য অল্ড মেন ছেইড মে গড হেল্প ইউ। মই অকল উত্তৰখিনি কেনেকৈ কৰি গৈছোঁ, লিখি গৈছোঁ, তোমালোকে বুজি নোপোৱাখিনি মোক কমেণ্ট কৰিবা, মই তোমালোকক পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম। 2003 চনত আহিছিলে মোহন ছেইড টু হৰি কেন আই বৰো 100 rupees ফ্ৰম ইউ। এনচাৰ হ'ব মোহন আস্কড হৰি ইফ হি কুড বৰো 100 rupees ফ্ৰম হিম। বি আহিছিলে হৰি ৰিপ্লাইড ডেট হি হেড ন' মনি টু লেণ্ড হিম। হৰি ছেইড আই হেভ ন' মনি টু লেণ্ড ইউ। চি আছিলে কেন ইউ ৰাইড এ বাইচাইকেল। আই আস্কড গীতা ইফ চি কুড ৰাইড এ বাইচাইকেল। ডি আছিলে এনেকুৱা ধৰণৰ, দ্য টিচাৰ ছেইড দ্য আৰ্থ ইজ ৰাউণ্ড। দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড। মনত ৰাখিবা, তোমালোকক দিব পাৰে চিৰ সত্য ঘটনা এনেকুৱা ধৰণৰ, দ্য আৰ্থ ইজ ৰাউণ্ড। তেতিয়াহ'লে মানে মাত্ৰ আমি মাজত ডেটটো বহাই দিলেই হ'ব, ডেট বহাই আমি কৰিব পাৰোঁ, বা ডেট থাকিলে মানে ডেটটো উঠাই দিলে আমি ডাইৰেক্টলৈ আনিব পাৰোঁ। ঠিক আছে। 2004 চনত আহিছিলে দ্য টিচাৰ ছেইড টু মি ডোণ্ট নেগলেক্ট ইয়ৰ ষ্টাডিজ। দ্য টিচাৰ এডভাইজড মি নট টু নেগলেক্ট মাই ষ্টাডিজ, অৰ দ্য টিচাৰ ট'ল্ড মি নট টু নেগলেক্ট মাই ষ্টাডিজ। এই দুটা ধৰণৰ উত্তৰ কৈ দিছোঁ, চাই ল'বা। বি নম্বৰ আহিছিলে দ্য ডক্টৰ ছেইড টু হাৰ কেন ইউ বাই দ্য মেডিচাইন।
The doctor asked her if she could buy the medicine. She আহিছিলে the headmaster asked me who I was. এনচাৰটো হ'ব এনেকুৱা ধৰণৰ the headmaster said to me who are you? D আহিছে he told his wife that he might be late. এনচাৰ হ'ব এনেকুৱা ধৰণৰ he said to his wife I may be late. হ'ব তোমালোকে চাই লোৱা ভালদৰে যদিহে বুজি নোপোৱা মোক কমেণ্ট কৰিবা কিন্তু হা 2005ত আহিছিলে এনেকুৱা ধৰণৰ I made some money yesterday he said to Hori. এনচাৰ হ'ব এনেকুৱা ধৰণৰ he told Hori that he had made some money the day before. B নম্বৰ আছিলে মোহন said that he goes for a walk every morning. এনচাৰ হ'ব মোহন said I go for a walk every morning. আৰু 2006ত আহিছিলে A নম্বৰ The boy said, Sir, please explain the poem once more. Answer. The boy requested the teacher to explain the poem once more. B isle the teacher said that he would do the next day. Answer about the teacher said, I shall do this tomorrow. Aru 2007 aise enukar honor he said them goodbye my friends. He bade his friend goodbye. Or he bade goodbye to his friend. দুটা ধৰণৰ হ'ব উত্তৰটো যিকোনো এটা লিখিলে হ'ব বি আছিলে I said to her do you want my help? এনচাৰ হ'ব I asked her if she wanted my help. 2008ত আহিছিলে the teacher said honesty is the best policy. The teacher said that honesty is the best policy. এইটো চিঞৰ সৈতে ঘটনা সেইকাৰণে একেভাগে বহিব মাত্ৰ ডেট বহিছে আৰু বি আছিলে অনিতা said I do not know the boy. এনচাৰ হ'ব অনিতা said that she did not know the boy. হ'বনে 2009ত আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাই যোৱা The lady said to the man I do not know you. এনচাৰ হ'ব the lady told the man that she did not know him. B নম্বৰ আছিলে she asked him to keep quiet. এনচাৰ হ'ব she said to him keep quiet. হৈছে 2009ৰ খিনি এনেকুৱা ধৰণৰ আৰু 2010ৰ আহিছে The lady said to me I will tell you my story. Answer. The lady told me that she would tell me her story. B asile I told her that I had no time for that. Answer habo I said to her I have no time for this. 2010 khini kori dilu 2011 khini salwa the mechanic said I will repair your car tomorrow. Answer habo the mechanic said that he would repair my car the next day. B said that teacher inquired of the people if he had done his homework. The teacher said to the people have you done your homework? Or the teacher said to the people did you do your homework? দুই ধৰণে হ'ব দুই ধৰণে কৰি দিছো 2012ত আছে he said honesty is the best policy to একে ধৰণে আছে he said honesty is the best policy এটো ডেট অকল বহাই দিলে হ'ল মাজত আৰু he said that he take bath in the Brahmaputra every morning. এটো হ'ব he said I take bath in the Brahmaputra every morning. 2013 আছে she said the water is boiling. Answer হ'ব she said that the water was boiling. Is to was হৈ যাব আৰু B নম্বৰ আছে Mira said that her mother had been suffering from fever. Mira said my mother has been suffering from fever. Or বা নতুবা এনেকুৱা হ'ব Mira said my mother was suffering from fever. Mira said তো কিনে তেনেকৈ কৰিব লাগিব তেতিয়াহ'লে 2013 পিছত আমি আহি 2014 চনলৈ 2014 চনত আছে he told her not to disturb him. He said to her don't disturb me. Mother said to me don't tell a lie. Mother told me not to tell a lie. Or mother advised me not to tell a lie. এটো আগতে এবাৰ আহিছিলে নহয় জানো একেই ধৰণৰ আহি আছে 2015 চনত what a beautiful building he said. He exclaimed with surprise that the building was very beautiful. She proposed that we should go for a walk. Answer habo she said let us go for a walk. Then 2016 can you drive a car? I said to Rohim. I asked Rohim if he could drive a car. Or I asked Rohim whether he could drive a car. If বা whether বহে যদিহে এনেকুৱা ধৰণৰ ইন্টাৰগেটিভ কোৱেশ্চন হয় the stranger asked me if I could tell him
the way to the post office. The stranger said to me, can you tell me the way to the post office? তেনেকৈ হ'ব 2017 চনত অনিতা said, I do not know the boy. অনিতা said that she did not know the boy. Rohim said that his mother had been suffering from fever. Answer হ'ব Rohim said, my mother has been suffering from fever. Or Rohim said, আৰম্ভ, my mother was suffering from fever. তেনেকৈ হ'ব 2018 হ'ব আহিছে Rohim said to me, do you know the man standing at the gate? Rohim asked me if I knew the man standing at the gate. Or Rohim asked me whether I knew the man standing at the gate. B number আছে the young man told me that he had come from Jorhat to work in Guwahati. Answer হ'ব the young man said to me, I have come from Jorhat to work in Guwahati. তেনেকৈ হ'ব নহ'লে এনেকৈ দিব পাৰি the young man said to me, I come from Jorhat to work in Guwahati. 2019 আহিছে she asked me why the teacher had punished me. এইটোত আহিব she said to me, আৰম্ভ why has the teacher punished you? Or she said to me, why did the teacher punish you? B number আছে Anita said to Ravi, please lend me your pen. Answer হ'ব Anita requested Ravi to lend her his pen. 2020 last year I say Rosit asked me if I knew Rohim. Rosit said to me, do you know Rohim? B number আছে mother said to me, what will you do after the examination? এইটো হ'ব mother asked me what I would do after the examination. এনেকৈ মই ইয়াত 23 বছৰ প্ৰশ্ন কৰি দিছোঁ 18 চনৰ পৰা 98 চনৰ পৰা 20 চনলৈকে। গতিকে তোমালোকে সকলোখিনি লিখি ল'বা আৰু এইখিনি লগত অনুসৰণ কৰি বেলেগ বেলেগ প্ৰশ্ন তোমালোকে প্ৰেক্টিছ কৰিবা। কুৱেশ্যন বেংকত আৰু বহুত প্ৰশ্ন আছে, সেইখিনি তোমালোকে এডিশ্যনেল প্ৰশ্নবিলাক তোমালোকে চাবা, তোমালোকে প্ৰেক্টিছ কৰিবাচোন আৰু পৰীক্ষাৰ বাবে সাজু হোৱা। পৰীক্ষা সমাগত, গতিকে সকলোকে পৰীক্ষালৈ শুভেচ্ছা জনাই মই আজি নেৰেশ্যনৰ কথাখিনি মানে ক'লোঁ। তোমালোকে লগৰ সমনীয়ালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বুলি আশা ৰাখি মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। সকলোকে থেংক ইউ দেই, থেংক ইউ।